रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 278 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আহক প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আমি আমাৰ আজি এই 278 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ। কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 75 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা আলাম আকুল লাকা ইন্নাকা লান তাস্তাতিআ মাইয়া সাবরান। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে দেখিছোঁ যে আমি এটি বিশেষ ঘটনাৰ প্ৰসংগ চলি আহি আছে। মুছা আলাইহিছ সালামৰ সৈতে জড়িত হৈ থকা ঘটনা। আৰম্ভণিৰ পৰা আমি দেখিছোঁ যে প্ৰথমতেই মুছা আলাইহিছ সালামে তেখেতৰ এজন সহপাঠী বন্ধুৰ সৈতে এটি পদযাত্ৰাত ওলাইছিল। ওলাওঁতে তেওঁ কৈছিল যে আমি যেতিয়ালৈকে দুখন সাগৰৰ মিলনভূমি নাপাওঁ তেতিয়ালৈকে আমাৰ এই পদযাত্ৰা নিৰবিচ্ছিন্নভাৱে আমি অব্যাহত ৰাখিম। কিন্তু তেখেতসকলৰ সেই পদযাত্ৰাত তেওঁলোকে সেই যেতিয়া দুখন সাগৰৰ মিলনভূমিত এটি শিলৰ দৌম আছিল, সেই স্থানতে তেওঁ সহপাঠীজনৰ ওচৰত থকা মাছটো জঁপিয়াই সাগৰৰ মাজলৈ গুচি গৈছিল। কিন্তু তেওঁলোকে সেই স্থান অতিক্ৰম কৰি বহুদূৰ আহি যোৱাৰ পাছত যেতিয়া তেওঁলোক ভাগৰুৱা ক্লান্ত হৈ পৰিল, তেতিয়া তেওঁলোকৰ আহাৰৰ বাবে যেতিয়া তেওঁলোকৰ প্ৰস্তুতি কৰিছিল, তেতিয়া সহপাঠীজনে ক'লে যে মই আপোনাক কথাটো শয়তানে মোক পাহৰাই ৰাখিছিল যে আমাৰ লগত থকা মাছটো প্ৰকৃততে সেই শিলৰ দমৰ ওচৰত জঁপিয়াই সাগৰলৈ গুচি গৈছিল। এই কথা শুনি মুছা আলাইহিছ সালামে কৈছিল যে আমি সেই স্থানটোকে প্ৰকৃততে বিচাৰি আছোঁ। গতিকে তেওঁলোকৰ ভৰিৰ খোজৰ চিন অনুসৰণ কৰি কৰি সেই স্থানৰ পৰা পুনৰ তেওঁলোক দুয়োজন সেই দুই সাগৰৰ মিলনভূমিৰ স্থানলৈ আহিছিল। ঠিক তাতে তেওঁলোকে দেখা পাইছিল এজন আল্লাহৰ বান্দা, যি আল্লাহৰ বান্দাহৰ বিষয়ে স্বয়ং আল্লাহে জনাইছে যে আল্লাহৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে তেখেতক সঠিক কথা বতৰাৰ জ্ঞান দিয়া গৈছিল। গতিকে সেই বান্দাজনক মুছা আলাইহিছ সালামে সুধিছিল যে আপোনাক আল্লাহে যি সঠিক জ্ঞান দিছে সেই বিষয়সমূহ মই আপোনাক ইত্তেবা কৰিব পাৰিম নেকি? প্ৰত্যুত্তৰত আল্লাহৰ সেই বান্দাজনে কৈছিল যে তুমি মোৰ সৈতে কোনো কাৰণতে তুমি ধৈৰ্য ধাৰণ কৰি ৰাখিব নোৱাৰিবা। কিন্তু যেতিয়া মুছা আলাইহিছ সালামে আশ্বাস প্ৰদান কৰিছিল ধৈৰ্যৰ বিষয়ে, তেতিয়া এটি কণ্ডিশ্যন দিছিল যে কোনো কাৰণত তুমি মোক প্ৰশ্ন কৰিব নোৱাৰিবা। যি কি নহওক, তাৰ পাছৰ পৰা তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল। প্ৰথম অৱস্থাত এখন নাৱত উঠিছিল। নাৱত উঠোতেই মুছা আলাইহিছ সালামে আল্লাহৰ যি বান্দাজন আছিল তেখেতে সেই নাওখন ফুটা কৰি দিছিল। ফুটা কৰি দিয়া দেখি মুছা আলাইহিছ সালামে তেখেতক প্ৰশ্ন কৰিছিল যে কিয় ফুটা কৰিলে, এইটোতো আপুনি এটা যথেষ্ট বেয়া কাম কৰিছে। তেতিয়া আল্লাহৰ সেই বান্দাজনে মুছা আলাইহিছ সালামক কৈছিল, মই জানো তোমাক কোৱা নাছিলোঁ তুমি কোনো কাৰণতেই মোক তুমি মোৰ সৈতে ধৰিব নোৱাৰিবা। তাৰ পাছতো তেওঁ এইটো পাহৰি যোৱা বুলি স্বীকাৰ কৰাৰ পাছত পৰৱৰ্তী তেওঁলোকৰ যেতিয়া যাত্ৰা আৰম্ভ হৈছিল, সেই যাত্ৰা পথত তেওঁলোকে এজন ল'ৰাক লগ পাইছিল। সেই ল'ৰাজনক আল্লাহৰ যি বান্দা তেখেতে হত্যা কৰি দিছিল। হত্যা কৰা দেখি মুছা আলাইহিছ সালাম আচৰিত হৈ গৈছিল। আচৰিত হৈ লগে লগে প্ৰশ্ন কৰিলে যে এই নিষ্পাপ ল'ৰাজনক তুমি কিহৰ কাৰণে হত্যা কৰিলা? তুমি এইটো এটা খুব জঘন্য বেয়া কাম কৰিছা। এই বুলি মুছা আলাইহিছ সালামে
আল্লাহৰ সেই বান্দাজনক কৈছিল। এইটো দ্বিতীয় ঘটনা আৰু ইমানতে আমাৰ যোৱাটো খণ্ড সমাপ্তি ঘটিছিল। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ আল কাহাফৰ ৭৫ নং আয়াতৰ পৰা। যেতিয়া ল'ৰাটোক হত্যা কৰি দিলে, হত্যা কৰা দেখি যেতিয়া মুছা আলাইহিছ সালামে প্ৰশ্ন কৰিলে, সেই প্ৰশ্ন শুনি কালা, তেতিয়া আল্লাহৰ সেই বান্দাজনে কৈছিল মুছা আলাইহিছ সালামক, আলাম আকুল্লাকা, মই তোমাক কোৱা নাছিলোনে, ইন্নাকা লান তাস্তাতিয়া মাইয়া সাবৰান, ইন্নাকা নিশ্চয় তুমি, লান তাস্তাতিয়া কোনো কাৰণতেই তুমি সক্ষম নহবা, মাইয়া মোৰ সৈতে, সাবৰান মোৰ সৈতে তুমি ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিবা বুলি মই তোমাক কোৱা নাছিলোনে। দ্বিতীয় ঘটনাটোৰ পাছত মুছা আলাইহিছ সালামে যেতিয়া প্ৰশ্ন উত্থাপন কৰি দিলে, যিহেতু প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব বুলি এটা চৰ্ত সাপেক্ষে তেওঁলোক দুয়োজন মিলিত হৈছিল। গতিকে দ্বিতীয় ঘটনাটো যিহেতু ল'ৰাজনক হত্যা কৰি দিলে, হত্যা কৰাৰ পিছত লগে লগে মুছা আলাইহিছ সালামে প্ৰশ্ন কৰাত তেতিয়া এই কথাখিনি ৭৫ নং আয়াতত আল্লাহৰ সেই বান্দাগৰাকীয়ে মুছা আলাইহিছ সালামক কৈছিল, মই তোমাক কোৱা নাছিলোনে যে কোনো কাৰণতেই তুমি মোৰ সৈতে ধৈৰ্য ধৰি থাকিব নোৱাৰিবা। কালা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিল, ইন সাআলতুকা আন সাইয়্যিন বা'দাহা। মুছা আলাইহিছ সালামে কথাখিনি আল্লাহৰ বান্দাজনক কৈ আছে। কালা, মুছা আলাইহিছ সালামে কৈছিল, ইন সাআলতুকা, যদি মই তোমাক প্ৰশ্ন কৰোঁ, আন সাইয়্যিন কোনো বিষয়তে, বা'দাহা ইয়াৰ পাছত, অৰ্থাৎ দ্বিতীয় ঘটনাটোৰ পাছত কৈ আছে, যদি মই তোমাক কোনো কাৰণতেই, যদি মই তোমাক কোনো বিষয়তেই যদি ইয়াৰ পাছত মই যদি তোমাক প্ৰশ্ন কৰোঁ, ফালা তুশাহিবনি, তেতিয়া তুমি মোক শ্বাহিব, তেতিয়া তুমি মোক আৰু তোমাৰ লগত বন্ধু হিচাপে নাৰাখিবা। লা তুশাহিবনি, তুমি মোক তোমাৰ বন্ধু কৰি নাৰাখিবা যদি কিবা কাৰণত ইয়াৰ পাছত যিকোনো বিষয়ত মই তোমাক প্ৰশ্ন কৰোঁ। কাদ বালাগতা মিন লাদুন্নি উজৰান, ভাষা শৈলী আমি ইয়াত মন কৰিব লাগিব। এই কথাখিনি মুছা আলাইহিছ সালামে আল্লাহৰ বান্দাজনক কৈছে যে যিহেতু দ্বিতীয়বাৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰিলে, গতিকে কৈছে ইয়াৰ পাছত যদি কোনো বিষয়ত মই তোমাক প্ৰশ্ন কৰোঁ, তেতিয়া তুমি মোক তোমাৰ এই যি তোমাৰ বন্ধু হৈ আছা সেই বন্ধু কৰি তুমি মোক নাৰাখিবা। কাদ বালাগতা, নিশ্চয়, এই যে কথাটো কৈছে বালাগতা, তোমাৰ ওচৰত গৈছে, গৈ পাইছে, মিন লাদুন্নি, প্ৰত্যক্ষভাৱে মোৰ ফালৰ পৰা, উজৰান এক্সকিউজ, তাৰমানে ক্ষমা বিচাৰিছে। কিন্তু ভাষা শৈলীটো মন কৰিব, কাদ বালাগতা, মুছা আলাইহিছ সালামে আল্লাহৰ বান্দাজনক কৈছে নিশ্চয় তোমাৰ ওচৰত পहुঁচি গৈছে, মিন লাদুন্নি, প্ৰত্যক্ষভাৱে মোৰ ফালৰ পৰা, উজৰান ক্ষমা, এক্সকিউজ। এই কথাখিনি দ্বিতীয় ঘটনাৰ পাছত তেওঁ যেতিয়া ক্ষমা কথা এনেধৰণে ক'লে আল্লাহৰ বান্দাজনক, ফান তালাকা, তাৰ পাছত তেওঁলোক পুনৰ আগবাঢ়িবলৈ ধৰিলে। হাত্তা, যেতিয়া, ইজা আতায়া আহলা কাৰিয়াতি, তাৰ পাছত যেতিয়া তেওঁলোক দুয়োজন আগবাঢ়িবলৈ ধৰিলে, হাত্তা যেতিয়া, ইজা আতায়া আহলা কাৰিয়াতি, যেতিয়া এখন নগৰৰ বাসিন্দাসকলৰ ওচৰত তেওঁলোক আহি পালে বা গৈ পালে, এখন নগৰৰ বাসিন্দাসকলৰ ওচৰত যেতিয়া তেওঁলোক দুয়োজন গৈ পালে, ইস্তাআমা আহলাহা, তআম খাদ্য, যেতিয়া তেওঁলোক দুয়োজন এখন নগৰৰ বাসিন্দাসকলৰ ওচৰত গৈ পালে, ইস্তাআমা, তেতিয়া খাদ্য বিচাৰিলে, আহলাহা, তাৰ অধিবাসীসকলক ওচৰত, দুয়োজনে
খাদ্য বিচাৰিলে, খাবলৈ বিচাৰিলে। ফা আবাও আইন ইউদাইফু হুমা, তেতিয়া সেই নগৰৰ অধিবাসীসকলে কি কৰিলে? ফা আবাও, প্ৰত্যাখ্যান কৰিলে। আইন ইউদাইফু হুমা, তেওঁলোক দুজনক আতিথ্য প্ৰদান কৰিবৰ বাবে অস্বীকাৰ কৰিলে। অৰ্থাৎ খাদ্য বিচাৰিলে, সেই খাদ্য তেওঁলোকে দিবলৈ অস্বীকাৰ কৰিলে মুছা আলাইহিছ সালাম আৰু আল্লাহৰ সেই বান্দাজনক। গতিকে হুমা বুলি কৈছে, তেওঁ দুয়োজনক আতিথ্য প্ৰদান কৰিবৰ বাবে অস্বীকাৰ কৰিলে, খাদ্য বিচাৰিলে, অৰ্থাৎ খাদ্য তেওঁলোকে দিবলৈ মান্তি নহ'ল। ফা ৱাজাদা ফিহা, তেতিয়া তাত ৱাজাদা ফিহা, তাত তেওঁলোকে দেখিবলৈ পালে জিদাৰান, এখন দেৱাল, ৱাল এখন দেখা পালে। জিদাৰাইন ইয়াৰিদু আইন ইয়ানকাদ্দা, সেই দেৱালখন ইউৰিদু আইন ইয়ানকাদ্দা, দেৱালখন একেবাৰে পৰু এটা অৱস্থাত হালি থকা দেখা পালে, কলাপছ হৈ আছে ৱালখন। ফা আকামাহু, তেতিয়া সেই আল্লাহৰ বান্দাজনে কি কৰিলে? ফা আকামাহু, পৰিবলৈ ধৰা হাউলি থকা ৱালখনক কামা, থিয় কৰাই দিলে, চিধা কৰাই দিলে। ফা আকামাহু, হু দি ৱালখনক বুজাইছে। সেই ৱালখনক পৰিবলৈ ধৰা হাউলি থকা ৱাল এখন দেখিলে, তেতিয়া আল্লাহৰ বান্দাজনে কি কৰিলে? সেই ৱালখনক থিয় কৰাই দিলে। কালা, তেতিয়া মুছা আলাইহিছ সালামে তেওঁক কৈছিল, লাউ চিতা, যদি তুমি ইচ্ছা কৰা, লাত্তাখাজতা আলাইহি আজৰান। মুছা আলাইহিছ সালামে আল্লাহৰ সেই বান্দাজনে যেতিয়া পৰিব ধৰা ৱালখনক চিধা কৰি দিলে, চিধা কৰি দিয়া দেখি মুছা আলাইহিছ সালামে আল্লাহৰ বান্দাজনক কৈছে, লাউ চিতা, যদি তুমি ইচ্ছা কৰা, যদি তুমি বিচাৰা, লাত্তাখাজতা আলাইহি আজৰান, সিহঁতৰ পৰা এই কামটো যে কৰিলা তাৰ বিনিময়ত তুমি বিনিময় বিচাৰিব পাৰা। মুছা আলাইহিছ সালামে আল্লাহৰ বান্দাজনক কৈছে, যিহেতু তেওঁ পৰিবলৈ ধৰা ৱালখনক চিধা কৰি দিলে, এই কামটো কৰা দেখি মুছা আলাইহিছ সালামে তেখেতক কৈছে, তুমি যদি এতিয়া ইচ্ছা কৰা, সিহঁতৰ পৰা এই কামৰ বিনিময় তুমি বিচাৰিব পাৰা। কালা, তেতিয়া আল্লাহৰ বান্দাজনে ক'লে, হাজা ফিৰাকু, হাজা ফিৰাকু, কথাটো কৈছিল আল্লাহৰ বান্দাজনে। কালা, তেওঁ কৈছিল, হাজা ফিৰাকু, এইটোৱে, এই যে তুমি মোক পুনৰ আকৌ তুমি মোক প্ৰশ্ন কৰি কথা ক'লা, হাজা, সেইটো কৈছে এইটোৱে, ফিৰাকু, আমাক পাৰ্থক্য কৰি দিলে, দুভাগ কৰি দিলে, বাইনি ৱা বাইনাকা, মোৰ আৰু তোমাৰ মাজত ডিভাইড কৰি দিলে, থাৰ্ড টাইম যিহেতু হৈ গ'ল। সা উনাব্বিউকা, তেতিয়া আল্লাহৰ বান্দাজনে কৈছে, সা উনাব্বিউকা, মই তোমাক ইয়াৰ ঘটনাসমূহ কম, বি তাউইলি, এই যি তিনিটা ঘটনা ঘটি আহিলে তাৰ তাউইল, মূল তত্ত্ব, সা উনাব্বিউকা, আল্লাহৰ বান্দাজনে মুছা আলাইহিছ সালামক কৈছে, মই তোমাক কম, বি তাউইলি, তাৰ সেই মূল তত্ত্বসমূহ, মা লাম তাস্তাতি আলাইহি সাবৰান, যিটো বিষয়ত তুমি মোৰ সৈতে ধৈৰ্য ধৰি থাকিব পৰা নাছিলা, তাৰ মূল তত্ত্বসমূহ মই তোমাক কম। আম্মা শাফিনাতু, সেই যিখন জাহাজৰ সন্দৰ্ভত, আম্মা
আশ্বাফিনাতু সেই জাহাজখনৰ সন্দৰ্ভত ফাকানাত লিমাশাকিনা সেই জাহাজখন আছিল প্ৰকৃততে লিমাশাকিনা দৰিদ্ৰ লোকসকলৰ বাবে, লিমাশাকিনা মিস্কিনৰ বাবে সেই জাহাজখন আছিল। ইয়ামালুনা ফিল বাহৰি এই জাহাজখনত তেওঁলোকে কি কৰে? ইয়ামালুনা চব মূল শব্দ হৈছে আমল, অৰ্থাৎ এই জাহাজখন দি সিহঁতৰ কৰ্ম কৰে ফিল বাহৰি সাগৰত, অৰ্থাৎ তেওঁলোকৰ জীৱিকাৰ সন্ধান কৰে সেই জাহাজখনত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে। ফা আৰাত্তু আন আইবাহা গতিকে ফা আৰাত্তু আল্লাহৰ বান্দাজনে কৈছে, গতিকে মই ইৰাদা কৰিলোঁ, মই ইচ্ছা কৰিলোঁ, আন আইবাহা হা দি সেই জাহাজখনক বুজাইছে, গতিকে মই ইচ্ছা কৰিলোঁ সেই জাহাজখনত এটি খুঁট লগাই দিবৰ বাবে, ঘূণীয়া কৰি দিবৰ বাবে। তাৰ কাৰণো কৈছে ৱাকানা ৱাৰা আহুম মালিকুন, যিহেতু এই জাহাজখনৰ পাছত অৰ্থাৎ এই মিস্কিনসকলৰ পাছত মালিকুন আৰু কিছু মালিক আছিল। ইয়া খুজু কুল্লা শাফিনাতিন গছবান সেই মালিকে কি কৰিছিল? ইয়া খুজু সিহঁতে লৈ লয়, কুল্লা শাফিনাতিন প্ৰত্যেকবোৰ এনেধৰণৰ জাহাজক, গছবান জোৰ জবস্তি ফ'ৰ্চফুলি দুখীয়া মানুহৰ পৰা এই জাহাজবোৰ সেই মালিক শ্ৰেণীৰ লোকসকলে লৈ লয়। গতিকে বিষয়টো এনেকুৱা ধৰণৰ, মালিক শ্ৰেণীয়ে যিহেতু জাহাজবোৰ লৈ লয় তেওঁলোকৰ নিজৰ কামৰ বাবে, গতিকে কোনোবা এখন জাহাজত যদি খুঁট থাকে বা তলত ফুটা থাকে, নিশ্চিতভাৱে মালিক শ্ৰেণীয়ে সেই জাহাজখনক নল'ব, এৰি দিব। এই উদ্দেশ্য লৈয়ে যিহেতু জাহাজখন মিস্কিনসকলৰ বাবে আছিল আৰু এই মিস্কিনসকলে সেই জাহাজখনৰ দ্বাৰা সাগৰত তেওঁলোকৰ জীৱিকাৰ সন্ধান কৰিছিল, তথাপিও কিন্তু মালিক কৰ্তৃপক্ষৰ তৰফৰ পৰা ফ'ৰ্চফুলি জোৰ জবস্তি এনেধৰণৰ সকলোবোৰ জাহাজ তেওঁলোকে নিজে নিজৰ ওচৰলৈ তেওঁলোকৰ ব্যক্তিগত কাম, ব্যক্তিগত লাভালাভৰ বাবে লৈ লয়। গতিকে আল্লাহৰ সেই বান্দাজনে সেই জাহাজখন ফুটা কৰি দিলে, যাতে সেই মালিক শ্ৰেণীয়ে এই জাহাজখন ফুটা জাহাজ বা বেয়া জাহাজ বুলি যাতে সিহঁতে নলয়, এই উদ্দেশ্য লৈয়ে তেওঁ জাহাজখন ফুটা কৰিছিলে। ৱা আম্মা আল গুলামু আৰু সেই ল'ৰাজনৰ সন্দৰ্ভত ফাকানা আবাহু মুমিনিনা সেই ল'ৰাজনৰ সন্দৰ্ভত তেওঁৰ পিতা মাতা আছিল মুমিনিনা, আল্লাহৰ প্ৰতি বিশ্বাসী লোক আছিল। ফা খাসিনা গতিকে আমি শংকিত হৈছিলোঁ, আই ইউৰ হিকাহুমা গতিকে আমি শংকিত হৈছিলোঁ যে এই ল'ৰাজনে তেওঁৰ পিতা মাতা, হুমা বুলি কৈছে, তেওঁলোক দুয়োজনকে খুব কষ্ট দিব। তুগিয়ানান অবাধ্যতা বাবে, ৱা কুফৰান আৰু অবিশ্বাসৰ বাবে। গতিকে ল'ৰাজনৰ সন্দৰ্ভত তাউইল তাৰ তত্ত্ব এনেধৰণৰ বিশ্লেষণ হৈছে যে সেই ল'ৰাজনৰ প্ৰকৃততে মাক বাপেক দুয়োজন আছিল আল্লাহৰ বিশ্বাসী লোক, আৰু ভয় হৈছিল, সংশয় হৈছিল। ইয়াত আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, ফা খাসিনা গতিকে আমি সংশয় বোধ কৰিছিলোঁ, আমি কৰিছিলোঁ বুলি কৈছে। বিষয়বস্তু খুব গভীৰভাৱে আমি মন কৰি যাব লাগিব। সেই মানুহজনে মই
সংশয়বোধ কৰিছিলোঁ বা মই ভয় কৰিছিলোঁ বুলি কিন্তু আল্লাহৰ সেই বান্দাজনে কোৱা নাছিল। ফা খাচি না, আমি বুলি কৈছে। গতিকে এই মন্তব্য প্ৰকৃততে প্ৰত্যক্ষভাৱে আল্লাহৰ মন্তব্য হয়। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছে, গতিকে আমি সংশয়বোধ কৰিছিলোঁ, আমি ভয় খাইছিলোঁ যে তেওঁলোকৰ পিতা মাতা দুয়োজনকে এই ল'ৰাজনে যথেষ্ট কষ্ট দিব অবাধ্যতা আৰু অবিশ্বাসৰ বাবে। গতিকে এই দিশটো আপোনালোকৰ আগত মই দৃষ্টি আকৰ্ষণ কৰি ৰাখিলোঁ। ইনশাআল্লাহ পৰৱৰ্তী সময়ত চৰ্চালৈ আমি এই বিষয়বোৰ আনিম। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে সেই ব্যক্তিজনে মই সংশয়বোধ কৰিছিলোঁ বুলি কথাটো কোৱা নাই, কৈছিল আমি সংশয়বোধ কৰিছিলোঁ। গতিকে এই কথাটো প্ৰকৃততে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ কথা, তেখেতৰ মুখৰ দ্বাৰা প্ৰকৃততে প্ৰকাশ পাইছে। যি কি নহওক, তাৰ পাছত কৈছে পৰৱৰ্তী আয়াতত, ফা আৰাদনা, যিহেতু সেই ল'ৰাজনক লৈ সংশয়বোধ কৰিছিল যে তেওঁ পিতা মাতাক কষ্ট দিব বুলি, ফা আৰাদনা, আকৌ কিন্তু আমি বুলি কৈছে। গতিকে আমি ইৰাদা কৰিছিলোঁ, আমি ইচ্ছা কৰিছিলোঁ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, আই ইউবদিলা হুমা, যে তেওঁলোক দুজনৰ বাবে আমি ইচ্ছা কৰিছিলোঁ যে তেওঁলোক দুজনৰ বাবে আমি বদলি কৰি দিম। ৰাব্বু হুমা, সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা, খাইৰান, উত্তম, মিন হু, এই যিজন হত্যা কৰিলে তেওঁতকৈ উত্তম সন্তান বদলি কৰি দিম বুলি আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা ইৰাদা কৰা গৈছে, যাৰ বাবে এই ল'ৰাজনক হত্যা কৰি পৰৱৰ্তী সময়ত তেওঁতকৈ উত্তম, মিন হু, খাইৰান মিন হু, তেওঁতকৈ উত্তম সন্তান বদলি কৰি দিয়াৰ ইৰাদা কৰাৰ বাবে সেই ল'ৰাজনক হত্যা কৰি দিয়া গৈছিল। মিনহু জাকাতান, যে খুব একেবাৰে নিষ্পাপ ল'ৰা বদলি কৰি দিয়া, যিটো ইৰাদা কৰাৰ বিষয়ে কৈছে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা, যে এওঁতকৈ অধিক উত্তম নিষ্পাপ, ৱা আকৰাবা ৰহমান, আৰু সেইজন মৰম স্নেহৰ তৰফৰ পৰা, ৱা আকৰাবা, তেওঁ পিতা মাতাৰ কৰীব হ'ব, কাষত থাকিব। আগৰ ল'ৰাজন কিন্তু অবাধ্য হোৱাৰ আশংকা আছিল। গতিকে তেওঁক হত্যা কৰি আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা গৈছে যে আমি ইৰাদা কৰিছিলোঁ যে এই ল'ৰাজনতকৈ অধিক নিষ্পাপ এজন ল'ৰা আমি তেওঁলোকৰ বাবে বদলি কৰি দিম, যিজন ল'ৰা মৰম স্নেহৰ তৰফৰ পৰা তেওঁলোকৰ পিতা মাতাৰ যথেষ্ট কৰীব হ'ব। ৱা আম্মাল জিদাৰু, আৰু সেই ৱালখনৰ সন্দৰ্ভত তিনিটা ঘটনা, ইতিমধ্যে দুটা ঘটনা মূল তত্ত্ব বৰ্ণনা কৰা গৈছে। তৃতীয় ঘটনাটোলৈ আহিছে, ৱা আম্মাল জিদালু, আৰু সেই ৱালখনৰ সন্দৰ্ভত, ফাকানা লি গোলামাইনি য়াতিমাইনি, সেই ৱালখন আছিল দুজন এটিম ল'ৰাৰ, লি গোলামাইনি, দুজন গোলামৰ, য়াতিমাইনি, দুজন অনাথ এটিম ল'ৰাৰ ৱাল আছিল, ফিল মাদিনাতি, সেই নগৰৰ মাজত, ৱাকানা তাহতাহু, আৰু সেই ৱালখনৰ তলত আছিল কাঞ্জুন লাহুমা, সেই ল'ৰা দুজনৰ বাবে আছিল তাত এক কাঞ্জুৰ, সন্দুক আমি যিটো কওঁ, অলংকাৰ, টকা পইচা ইত্যাদি সেই ল'ৰা দুইজনৰ বাবে ৱালখনৰ তলত আছিল।
কাঞ্জুৰুন লাহুমা, হুমা দি সেই দুইজন এটিম ল'ৰাৰ বিষয়ে বুজাইছে। সেই ল'ৰা দুজনৰ বাবে আছিল ৱাকানা আবুহুমা ছালিহান, আৰু সেই ল'ৰা দুজনৰ পিতা মাতা আছিল ছালিহান, সৎকৰ্মী আছিল। ফাআৰাদা ৰাব্বুকা, গতিকে তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে, ইৰাদা কৰিলে, আই ইয়াবলুগা আশুদ্দাহুমা, যে এই দুইজন এটিম ল'ৰা তেওঁলোক প্ৰাপ্তবয়স্ক হওক, আই ইয়াবলুগা, যাতে সিহঁতে পৌঁছি যায়, আশুদ্দাহুমা, সিহঁতৰ প্ৰাপ্তবয়স্কত পৌঁছি যোৱাটো তোমাৰ প্ৰতিপালকে বিচাৰিছিল। ৱা ইয়াস্তাখৰিজা কানজাহুমা, আৰু যেতিয়া প্ৰাপ্তবয়স্ক হ'ব, ৱা ইয়াস্তাখৰিজা, আৰু তেতিয়া সিহঁতে তাৰ পৰা উলিয়াই ল'ব, কানজাহুমা, সিহঁতৰ দুয়োজনৰ সেই চন্দুকটো যেতিয়া সিহঁতে প্ৰাপ্তবয়স্ক হ'ব, তেতিয়া সিহঁতে সেই ৱালৰ তলৰ পৰা সিহঁতৰ যি অলংকাৰ টকা পইচাৰ যি চন্দুক ৱালখনৰ তলত সিহঁত দুজনৰ আছিল, সিহঁতে যেতিয়া প্ৰাপ্তবয়স্ক হ'ব তেতিয়া সিহঁতে তাৰ পৰা সিহঁতে উলিয়াই ল'ব। ৰাহমাতান মিৰ ৰাব্বিকা, আৰু এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা হোৱা কৰোণা। তাৰ পাছৰ আয়াতটো চাব, ৱামা ফাআলতুহু আন আমৰি, আল্লাহৰ সেই বান্দাজনে কৈ থকা কথাবোৰ খুব সূক্ষ্মভাৱে আমি চাব লাগিব। তেওঁ কৈছে ৱামা ফাআলতুহু, আৰু এই কামটো মই কৰা নাই, আন আমৰি, মোৰ নিজৰ ইচ্ছা অনুসৰি বা মোৰ নিজৰ আদেশ অনুসৰি এই কামটো মই কৰা নাই। গতিকে ইয়াত স্পষ্ট হৈছে এই সকলোবোৰ আদেশ প্ৰকৃততে আল্লাহ সুবহানাহু ওয়া তাআলাৰ। যালিকা তাউইলু, সেইবোৰেই আছিল তাউইলু, মূল তত্ত্ব তাউইল, মা লাম তাস্তাতি আলাইহি সাবৰান, যিবোৰ বিষয়ত তুমি সক্ষম হোৱা নাছিলা কোনো কাৰণতে, আলাইহি সাবৰাম, সেই বিষয়বোৰত তুমি ধৈৰ্য ধাৰণ কৰিবৰ কাৰণে কোনো কাৰণতেই তুমি সক্ষম হোৱা নাছিলা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ পাছৰ আয়াতটোৰ প্ৰসংগ সলনি হৈছে। মুছা আলাইহিছ সালামৰ সৈতে জড়িত ঘটনা প্ৰবাহ প্ৰকৃততে আহি এই 82 নং খণ্ডত শেষ হৈছে। 83 নং খণ্ডৰ পৰা প্ৰসংগ এক পৃথক বিষয়লৈ গতি কৰিছে। গতিকে আমি যিহেতু গোটেই ঘটনা প্ৰবাহটো আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিলোঁ। এতিয়া আমি সদায় কৈ আছোঁ, আল্লাহেও কৈ আছে যে আল্লাহে যিবোৰ উপমা দিছে, ঘটনা প্ৰবাহ আমাক কোৰাণ মজিদত জনাই আছে, তাৰ ভিতৰত আমাৰ প্ৰতি মেছেজ আছে, আৰু সেই ঘটনা প্ৰবাহ লৈ আমাক চিন্তা চৰ্চা কৰিব কৈছে। এতিয়া প্ৰথম আমি ইয়াৰ পৰা চিন্তা কৰিব লাগিব যে আমাৰ প্ৰতি কি মেছেজ আছে। সেই দিশটো যদি আমি ইয়াক এই ঘটনা প্ৰবাহৰ পৰা আমি চিন্তা কৰিবলৈ যাওঁ, প্ৰাথমিক দিশটো ইয়াত আছে ধৈৰ্য, যে ধৈৰ্য কিমান এটা প্ৰয়োজনীয় বস্তু, সেই দিশটো আল্লাহে এই উপমাৰ দ্বাৰা আমাৰ জানিবলৈ দিছে বা আমাক বুজাব বিচাৰিছে। দ্বিতীয় এটি মেছেজ যদি আমি ইয়ালৈ যাওঁ, গোটেইকেইটা ঘটনাত যিহেতু মুছা আলাইহিছ সালামে আপত্তি কিয় কৰিছিল, যে তেওঁৰ দৃষ্টিত সেই ল'ৰাজনক হত্যা কৰাটোৱে হওক বা নাওখন ফুটা কৰি দিয়াটোৱে হওক বা সেই ৱালখন যে চিধা কৰি দিলে, সেই লোকসকলেতো খাদ্য বিচাৰোঁতে দিয়া নাছিলে। গতিকে তেওঁৰ মনত আহিলে, তুমি যিহেতু এই কামটো কৰি দিছা, গতিকে তাৰ পৰা তুমি মজুৰি বিচাৰা। এই গোটেই কথাবোৰ আমাৰ সাধাৰণ দৃষ্টিত আমি প্ৰকৃততে সেই ল'ৰাটো হত্যা কৰা বা নাওখন ফুটা কৰা সাধাৰণ দৃষ্টিত আমি বেয়া দেখা পাই আছোঁ।
গতিকে ইয়াত এটা মেছেজ আছে যে আমি ইয়াৰ লগত সংলগ্ন কোৰাণৰ আয়াতো আমি ইতিমধ্যে পাই আহিছোঁ যে সাধাৰণভাৱে আমি যিবোৰ বেয়া দেখোঁ তাৰ মাজত কিন্তু আল্লাহৰ দৃষ্টিভংগীত খাইৰ থাকিব পাৰে, বা সাধাৰণভাৱে আমি যিবোৰ খাইৰ দেখা পাওঁ, ভাল দেখা পাওঁ, আল্লাহৰ দৃষ্টিভংগীত কিন্তু তাৰ ভিতৰত কিন্তু বেয়া থাকিব পাৰে। এই দিশটো কিন্তু এই ঘটনাৰ পৰা প্ৰতিফলিত হৈছে। এই দিশবোৰো আমি চিন্তা কৰিবলগীয়া বিষয় আছে। তৃতীয় এটি খুব গুৰুত্বপূৰ্ণ বিষয় আমি ইয়াত চিন্তা কৰাৰ বিষয় আছে যে যেতিয়া মুছা আলাইহিছ সালাম আৰু তেওঁৰ বন্ধু যেতিয়া ঘূৰি গৈ সেই স্থানত প্ৰত্যক্ষভাৱে আল্লাহৰ তৰফৰ পৰা জ্ঞান দিয়া এজন আব্দ বান্দা লগ পাইছিল, যিজন বান্দাক আল্লাহে আবদিনা বুলি কৈছে, আমাৰ বান্দা, আৰু তেওঁৰ বিষয়ে কৈছে প্ৰত্যক্ষভাৱে আমি তেওঁক জ্ঞান দিছিলোঁ। এতিয়া গোটেই বিষয়বস্তুটো আমি যদি অলপ বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি ঘটনাটো চাওঁ, তেতিয়া আমি দেখা পাম যে এই ঘটনা প্ৰবাহবোৰো প্ৰকৃততে কাক কৈ আছে, কাক শিক্ষা দি আছে, আমাৰ সকলোৰে পৰিচিত আল্লাহৰ দ্বাৰা মনোনীত এজন নবী ৰচুল মুছা আলাইহিছ সালামক দি আছে। গতিকে এজন আল্লাহৰ মনোনীত নবী ৰচুলক শিক্ষা দিবলৈ সাধাৰণ মানুহৰ কেতিয়াও সেইখিনি জ্ঞান নাথাকে। আল্লাহৰ যিটো ছিষ্টেম, আল্লাহে কাৰোবাক মানুহৰ মাজৰ পৰাই মনোনীত কৰে। এইবোৰ কোৰাণৰ যেতিয়া আমি ভিতৰৰ সূক্ষ্মভাৱে আমি চিন্তা চৰ্চা কৰিম, এই কথা বতৰাবোৰ প্ৰতিফলিত হ'ব। ওপৰকে চালে কিন্তু সাধাৰণতে বুজা নাযায়। মানুহৰ মাজৰ পৰা যেতিয়া আল্লাহে কোনো এজন বাৰ্তাবাহক বা কোনো এজন নবীক মনোনীত কৰিব, মনোনীত কৰাৰ মুহূৰ্ততেই কিন্তু তেওঁ লগে লগে একেবাৰে সাংঘাতিক এজন নবী ৰচুল হৈ নাযায়। এট ডেট পাৰ্টিকুলাৰ মোমেণ্ট চিলেকশ্যন কৰাৰ লগে লগে প্ৰাথমিক অৱস্থাত আল্লাহে তেখেতক মনোনীত কৰিব, চিলেক্ট কৰিব। তাৰ পাছত তেখেতৰ ওপৰত আল্লাহৰ বিভিন্ন প্ৰকাৰে ৱৰ্ক আউট কৰিব আল্লাহৰ নিৰ্বাচিত বান্দাজনৰ ওপৰত। আমি যদি চাওঁ ইব্ৰাহিম আলাইহিছ সালামৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ আল্লাহে পৰীক্ষা নিৰীক্ষা কৰাই মেলি আল্টিমেটলি এটা ফাইনেল ষ্টেজত আনিছে। আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামকো যদি আমি কোৰাণৰ দৃষ্টিভংগীৰে চাওঁ, তেখেতকো যথেষ্ট পৰিমাণে আল্লাহে ৱৰ্কআউট কৰিব লগা হৈছে। তেখেতক কৈছে যে তোমাৰ প্ৰতি যি ওহী নাজিল কৰিছে এইটো তুমি মানুহৰ মাজত প্ৰচাৰ কৰা। যদি তুমি নকৰা, তুমি কিন্তু তোমাৰ ৰিচালতৰ দায়িত্ব পূৰ্ণ নকৰিলা। আমি পিছলৈ আছে, আমি পাম ইনশাআল্লাহ। এজন অন্ধ মানুহ যেতিয়া তেখেতৰ ওচৰলৈ শিকিবলৈ আহিছিল, তেতিয়া তেওঁ আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক কিন্তু গুৰুত্ব নিদি আঁতৰাই দিছিল। সেই ক্ষেত্ৰতো আল্লাহৰ মুছা আলাইহিছ সালামৰ প্ৰতি কেনেধৰণৰ ৱৰ্কআউট কৰিছিল, এই কথাবোৰ কোৰাণ মজিদত প্ৰকাশ পাইছে। গতিকে মূল কথাটো হৈছে আল্লাহে মনোনীত কৰাৰ পিছত তাক সেই ব্যক্তিজনক আল্লাহে বিভিন্ন প্ৰকাৰে তেখেতক ৱৰ্কআউট কৰে। আৰু এই ৱৰ্কআউট কৰাৰ ক্ষেত্ৰত আল্লাহৰ যি এডমিনিষ্ট্ৰেটিভ ফ'ৰ্চ আছে, সেই ফ'ৰ্চটো আল্লাহে প্ৰয়োগ কৰে বিভিন্ন মাধ্যমেৰে। ফিৰিষ্টাসকলক ব্যৱহাৰ কৰে। সেই ফিৰিষ্টা কেতিয়াবা আনচিন আৰু কেতিয়াবা চিন হৈ ওলায়, মানুহৰ ৰূপত আহি যায়। ইয়াৰ যদি আমি তথ্য বিচাৰিবলৈ যাওঁ, তেন্তে আমি সূৰা হুদত আমি ইতিমধ্যে পাৰ হৈ আহিছোঁ। সূৰা হুদৰ 69 নং আয়াতটো যদি মন কৰা যায়, আমি ঘটনাখিনি কৈ দিলে আপোনালোকৰ নিশ্চিতভাৱে মনত পৰিব। ইব্ৰাহিম আলাইহিছ সালাম আৰু তেওঁৰ পত্নীক সুসংবাদ দিবলৈ দুজন ফিৰিষ্টা আহিছিল। সেই ফিৰিষ্টা দুজন কিন্তু মানুহৰ ৰূপ লৈ আহিছিল, সন্তানৰ সুসংবাদ দিবলৈ। আয়াতটো আছিল ৱালাকাদ জাত ৰুচুলুনা, আৰু নিশ্চিতভাৱে আমি পঠাইছিলোঁ আমাৰ বাৰ্তাবাহক, আল্লাহে কৈছে ইব্ৰাহিমৰ কাষলৈ, বিল বুছৰা, সুসংবাদ লৈ,
কালু, তেতিয়া সেই আল্লাহৰ বাৰ্তাবাহক ফিৰিস্তা, কিন্তু মন কৰিব মানুহৰ ৰূপ লৈ আহিছে, তেওঁলোকে ইব্ৰাহিম আলাইহিছ সালামক দেখা পাই শান্তিৰ অভিবাদন জনাই কৈছিল সালামান। কালা সালামুন ফামা লাবিস্তা আন জাতা বিইজলিন হানিজিন। বিষয়বস্তুটো এনেকুৱা, দুজন ফিৰিস্তা আতৰ্কিতে যেতিয়া ইব্ৰাহিম আলাইহিছ সালামৰ সন্মুখত আহি তেখেতক সালাম দিছিল, সালাম দিয়াৰ লগে লগে প্ৰাথমিক অৱস্থাত তেখেতে পলম নকৰাকৈ লগে লগে গৰু পোৱালিৰ ৰষ্টেড খানা তেওঁলোকক আগবঢ়াই দিছিল আতিথ্য আপ্যায়নৰ বাবে। তাৰ পাছৰ ঘটনাখিনি আমি আৰু বহলাই ক'বলৈ নাযাওঁ। প্ৰাথমিক অৱস্থাত তেওঁ ভয় খাইছিল, পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ পৰিচয় দিছিল, তেওঁৰ সৈতে কথা বতৰাৰ পাছত লুত আলাইহিছ সালামৰ ওচৰলৈ গৈছিল। এই কথাবোৰ ইতিমধ্যে আমি ক্ৰছ হৈ আহিছোঁ। গতিকে মূল দিশটো হৈছে যে ইব্ৰাহিম আলাইহিছ সালামক সেই সুসংবাদ দিবৰ বাবে আল্লাহে ফিৰিস্তাক মানুহৰ ৰূপত পঠাইছিল। সূৰা কাহফৰ এই ঘটনাটোত আমি দেখিছোঁ যে আল্লাহৰ দ্বাৰা মনোনীত এজন বাৰ্তাবাহক মুছা আলাইহিছ সালামক শিক্ষা দিবলৈ ফিৰিস্তাৰ বাহিৰে আন কোনোৱে দিব নোৱাৰে। নৰ্মেল জেনেৰেল মানুহে কেতিয়াও দিব নোৱাৰে, অসম্ভৱ। গতিকে গোটেই আয়াতবোৰ যদি আমি খুব সূক্ষ্মভাৱে পঢ়োঁ, এই কথাবোৰ একেবাৰে স্পষ্ট হৈ পৰিব। পৰৱৰ্তী সময়ত আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ, তেখেতে কৈছে মোৰ নিজৰ পৰা মই একো কৰা নাই। ভয় সংসাৰ কথাটোত আল্লাহৰ তৰফৰ পৰা কোৱা গৈছে যে আমি শংকিত হৈছিলোঁ। গতিকে ইয়াত আমি চিন্তা কৰিবলগীয়া বিষয় আছে মুছা আলাইহিছ সালামক। আৰু সেই বিশেষ মুহূৰ্তটোত আমি যদি ভাল ধৰণে বুজাৰ চেষ্টা কৰোঁ, সেই সময়ত মুছা আলাইহিছ সালাম এজন পূৰ্ণাংগ ৰূপত আল্লাহৰ বাৰ্তাবাহক বা নবী হিচাপে প্ৰকাশ পাই অহা নাছিল, তেখেতৰ ওপৰত ৱৰ্কআউট হৈ আছিল, যাৰ বাবে সেই মানুহজনৰ দ্বাৰা মুছা আলাইহিছ সালামক সঠিক শিক্ষা দিছিলে আল্লাহে। এতিয়া মূল কথাটো হৈছে সেই বিশেষ আল্লাহৰ প্ৰত্যক্ষ জ্ঞান পোৱা ব্যক্তিজন প্ৰকৃততে আল্লাহৰ এজন ফিৰিস্তা আছিল। এই ফিৰিস্তাৰ দ্বাৰা আল্লাহে মুছা আলাইহিছ সালামক আল্লাহৰ সঠিক জ্ঞান তেখেতৰ নিজৰ পৰিকল্পনাৰে, যিহেতু আল্লাহ ইজ দ্য বেষ্ট প্লেনাৰ, পৰিকল্পনাত আল্লাহতকৈ আৰু উত্তম পৰিকল্পনাকাৰী কোনো নাই, কোৰাণে তাৰ তথ্য আমাক দিছে। গতিকে আল্লাহে নিজস্ব পৰিকল্পনাৰে ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত কেনেধৰণে বাৰ্তাবাহক পঠাব লাগিব, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কি মাধ্যমেৰে কেনেকৈ পঠাব লাগিব, বা মুছা আলাইহিছ সালামৰ ওচৰত কেনেধৰণে পঠাব লাগিব, ঈসা আলাইহিছ সালামৰ ওচৰত কেনেধৰণে পঠাব লাগিব, আমাৰ মাৰিয়ামক আমি আল্লাহৰ তৰফৰ পৰা প্ৰত্যক্ষ আমি খবৰ খাতিবোৰ আল্লাহৰ তৰফৰ পৰা দিবলৈ কি মাধ্যম আল্লাহে ব্যৱহাৰ কৰিব, অল প্লেনবোৰ আল্লাহৰ নিজস্ব প্লেন। এই প্লেনসমূহৰ মাজত আমি কোৰাণ মজিদৰ পৰা ভিন্নতা আমি দেখিবলৈ পাওঁ। গতিকে এই দিশটো আমি ইয়াৰ পৰা বুজাৰ চেষ্টা কৰিব লাগিব যে সেই বিশেষ ব্যক্তিজন প্ৰকৃততে আল্লাহৰ দ্বাৰা প্ৰেৰিত এজন ফিৰিস্তা আছিল, যিদৰে আমি ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত মানুহৰূপী দুজন ফিৰিস্তা অহাৰ তথ্য কোৰাণত প্ৰমাণ আছে। গতিকে সেই ফিৰিস্তাজনৰ মাধ্যমত আল্লাহে মুছা আলাইহিছ সালামৰ ওপৰত ধৈৰ্যৰ ওপৰত ৱৰ্কআউট কৰাই আছে। এই দিশবোৰো আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি আমি আল্লাহৰ আয়াতসমূহ আমি যদি বিবেচনা কৰোঁ, চিন্তা চৰ্চা কৰোঁ, এই দিশসমূহ ইয়াৰ পৰা প্ৰকাশ পাব। ওপৰুৱাকে চাই কোনোবাই একেবাৰে যুক্তি তৰ্ক কৰিব, যদি আপুনি ক'ত লিখা দেখিলে এখেত ফিৰিস্তা বুলি, এনেকুৱা ধৰণৰ কথা বতৰাই কিন্তু ইয়াৰ মূল তত্ত্ব কোনেও বিচাৰি নাপাব, সেইটো মিছা কথা। গতিকে আমি আহ্বান জনাম বিষয়বস্তুৰ ওপৰত আপোনালোকেও চিন্তা কৰক। ইব্ৰাহিম আলাইহিছ সালামৰ ক্ষেত্ৰত আল্লাহে প্ৰয়োগ কৰা শব্দ হৈছে ৰুচুলুনা, আমাৰ ৰচুল। সেই দুজন আল্লাহৰ ৰচুল আছিল, ফিৰিস্তা মানুহৰূপী ৰচুল আছিল, ইব্ৰাহিম আলাইহিছ সালামৰ প্ৰতি আহিছে। ইয়াত আল্লাহে ৰুচুলুনা বুলি কোৱা নাই, কিন্তু আবদিনা বুলি কৈ আছে। আমাৰ আব্দ, আল্লাহৰ প্ৰত্যেক যিমান সৃষ্টি আছে প্ৰত্যেকেই প্ৰকৃততে আল্লাহৰ গোলাম হয়। আল্লাহৰ সৃষ্টি জগতৰ যিমান সৃষ্টি আছে প্ৰত্যেকেই আল্লাহৰ গোলাম। এই কথা বতৰাবোৰ
আমাক কোরআনৰ তথ্যই আমাক বুজাই দিয়ে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ গুৰুত্বপূৰ্ণ যি ঘটনা আল্লাহে আমাক দিলে, তাৰ ভিতৰৰ পৰা আমি আপোনালোকৰ আগত তাৰ মূল তাউইল, তাৰ যি তথ্য, ভিতৰুৱা কথাখিনি যিখিনি সোমাই আছে, যিখিনিক আমি ইংৰাজীত এছেন্স অফ দ্য আয়াত বুলি কওঁ, আয়াতৰ যি এছেন্স, মূল বস্তুখিনি আমি আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিলোঁ। আৰু ইনশাআল্লাহ আমি আশা ৰাখিম আপোনালোকেও যাতে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি আগবাঢ়ি যায়। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।